নমস্কাৰ অসম বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ ঘটনা প্ৰবাহৰ দ্বিতীয়টো ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅত বৰ্মন বংশৰ বিষয়ে আলোচনা কৰা হৈছিল। আজিৰ ভিডিঅত বৰ্মন বংশৰ পিছৰ ৰাজবংশ শালস্তম্ভ বংশ আৰু পাল বংশৰ বিষয়ে আলোচনা কৰা হ'ব। তেন্তে আহক দেৰি নকৰি ভিডিঅটি আৰম্ভ কৰোঁ। অসম বুৰঞ্জীৰ আন এটা উল্লেখযোগ্য ঘটনা হৈছে 655 খ্ৰীষ্টাব্দত শালস্তম্ভই কামৰূপত ম্লেচ্ছা ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। যিহেতু বৰ্মন বংশৰ শেষ ৰজা ভাস্কৰ বৰ্মন অবিবাহিত আছিল অৰ্থাৎ চিৰকুমাৰ আছিল, সেয়ে তেওঁৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ শাসনভাৰ অন্ত পৰে আৰু কামৰূপৰ শাসনভাৰ এটি নতুন ৰাজবংশৰ হাতলৈ যায়। 655 খ্ৰীষ্টাব্দত অৱন্তী বৰ্মন বা শালস্তম্ভ নামৰ বিষয়াজনে কামৰূপত ম্লেচ্ছা ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। এই বংশৰ ৰজাসকলে প্ৰায় 350 বছৰ কাল কামৰূপত ৰাজত্ব কৰে। শালস্তম্ভ বংশৰ ৰাজত্বকালত কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা স্থানান্তৰিত কৰি বৰ্তমানৰ তেজপুৰৰ নিকটৱৰ্তী হৰূপেশ্বৰ বা হতপেশ্বৰত স্থাপন কৰে। ঐতিহাসিক তথ্য অনুসৰি শালস্তম্ভৰ পিছত এই বংশৰ মুঠ 20 জন ৰজাই কামৰূপত শাসন কৰিছিল। ইয়াৰ ভিতৰত শ্ৰী হৰ্ষদেৱ উল্লেখযোগ্য। নেপালৰ পশুপতি শিলালিপিত উল্লেখ থকা অনুসৰি শ্ৰী হৰ্ষদেৱে তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। প্ৰকৃত ঐতিহাসিক সমলৰ অভাৱত এই ৰাজবংশৰ বহুকেইজন ৰজাৰ তথ্য পোৱা নাযায়। এই ৰাজবংশৰ আন এজন গুৰুত্বপূৰ্ণ শাসক হ'ল হৰজাৰা বৰ্মন। তেজপুৰ শিলালিপি, তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন আৰু হেয়ুংথাল কপাৰ প্লেট হৰজাৰা বৰ্মনৰ শাসনকালত খোদিত। তেজপুৰৰ বিখ্যাত হাজাৰা পুখুৰী হৰজাৰা বৰ্মনৰ নামেৰে নামাকৰণ কৰা হয়। জয়মলা বৰ্মন এই বংশৰ আন এজন বিখ্যাত ৰজা। তেওঁক বীৰবহু নামেৰেও জনা যায়। ত্যাগসিংহ শালস্তম্ভ বংশৰ শেষৰজন ৰজা। শালস্তম্ভ বা ম্লেচ্ছা ৰাজবংশৰ পতনৰ পিছত কামৰূপৰ শাসনভাৰ আন এটা ৰাজবংশৰ হাতলৈ যায়। এই নতুন ৰাজবংশটো হৈছে পাল বংশ। 990 খ্ৰীষ্টাব্দত ব্ৰহ্মপাল নামৰ এজন ব্যক্তিয়ে কামৰূপত পাল ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। পাল বংশৰ ৰজাসকলে 990 খ্ৰীষ্টাব্দৰ পৰা 1138 খ্ৰীষ্টাব্দলৈকে কামৰূপত শাসন কৰে। এই বংশৰ ৰজাসকল ক্ৰমে ব্ৰহ্মপাল, ৰত্নপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল, ধৰ্মপাল আৰু জয়পাল। ব্ৰহ্মপালৰ পিছতেই তেওঁৰ পুত্ৰ ৰত্নপাল কামৰূপৰ ৰজা হয়। দৰঙৰ বৰগাঁও আৰু কামৰূপৰ শুৱালকুছি শিলালিপি ৰত্নপালৰ দিনতেই খোদিত হয়। ৰত্নপালে কামৰূপৰ ৰাজধানী চিৰদুৰ্জয়ত প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। পাল বংশৰ আন এজন উল্লেখযোগ্য শাসক হ'ল ধৰ্মপাল। সম্ভৱতঃ এওঁ পাল বংশৰ শ্ৰেষ্ঠ ৰজা। ধৰ্মপালৰ শিলালিপিত উল্লেখ থকা অনুসৰি তেওঁৰ ৰাজধানী কামৰূপ নগৰত আছিল। সম্ভৱতঃ বৰ্তমানৰ উত্তৰ গুৱাহাটীয়েই তেতিয়াৰ কামৰূপ নগৰ আছিল। পাল বংশৰ শেষৰজন ৰজা জয়পাল। জয়পালৰ মৃত্যুৰ লগে লগে পাল বংশৰ শাসনৰ অন্ত পৰে। আমি এতিয়ালৈকে প্ৰাচীন কামৰূপ তথা বৰ্তমানৰ অসম দেশৰ তিনিটা ৰাজবংশৰ বিষয়ে আলোচনা কৰিলোঁ। প্ৰতিটো ৰাজবংশ আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা আলোচনা কৰা হৈছে। সেয়ে প্ৰতিটো ৰাজবংশৰ প্ৰধান প্ৰধান ঘটনাৱলীসমূহ এই ভিডিঅ'ত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ পিছৰ ভিডিঅ'ত মধ্যযুগৰ অসমৰ আন আন ৰাজবংশসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।